নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সকলো কামতে যদি বাধা পাই হতাশ হৈ গৈছে কোনোফালে আগবাঢ়িব নোৱাৰে তেনেহলে আজি আপোনালোকলৈ অন্য এটা হনুমানজীৰ বিশেষ উপায় লৈ আহিছো। এই উপায়টো কিন্তু বিশেষ শক্তিশালী আৰু কেতিয়াও বিফল হোৱা দেখা নাই। উপায়টো কৰিব লাগিব 8টা মঙ্গলবাৰে আৰু সেইদিনা আপোনালোকক লাগিব 4টা এইদৰে ফুল থকা লং আৰু অলপমানো নভঙা লং, লগতে লাগিব এইদৰে এটা গোলনেমু। গোলনেমুটোত এতিয়া আপোনালোকে চাৰিও দিশত 4টা ফুটা কৰি ল'ব। পূব পশ্চিম উত্তৰ দিশৰ নিচিনাকে 4টা ফুটা কৰি ল'ব আৰু তাৰ পিছত এই লং কেইটা ফুটা কেইটাত ভৰাই দিব। এই কামখিনি আপুনি ৰাতিপুৱা গা ধুই কৰিব লাগিব আৰু ঘৰত যদি আপোনাৰ হনুমানজীৰ ফটো বা মূৰ্তি আছে তাৰ পিছত আপুনি গা ধুই এই লং কেইটা এইদৰে নেমুটোত ভৰাই হনুমানজীৰ চৰণত অৰ্পণ কৰিব। তাৰ পিছত এবাৰ হনুমান চালিসা সম্পূৰ্ণকৈ পাঠ কৰিব। ঘৰৰ ওচৰত যদি হনুমানজীৰ মন্দিৰ আছে তেনেহলে মন্দিৰত গৈ হনুমানজীৰ চৰণত এইদৰে নেমুটো অৰ্পণ কৰিব। তাৰ পিছত এবাৰ সম্পূৰ্ণকৈ হনুমান চালিসা পাঠ কৰিব। আৰু যদি আপোনাৰ ঘৰৰ ওচৰত মন্দিৰ নাই তেনেহলে আপুনি ঘৰতেই এইদৰে কৰিব। আৰু যদি মন্দিৰত কৰে তেনেহলে নেমুটো তাতেই থৈ আহিব। আৰু যদি আপুনি ঘৰত কৰে তেনেহলে নেমুটো পূজা কৰাৰ শেষত কোনো পানীত দিব, ভাল পৰিষ্কাৰ পানীত দি দিব। পুখুৰী নদী যি হয় আপুনি কোনো ভাল পানীত নেমুটো দি দিব। মনতে আপুনি কৈ ল'ব যে আপোনাৰ সকলো কামৰ বাধা যেন দূৰ হৈ যায়, সকলো কামতেই যেন আপুনি সফলতা পায়। এই বুলি কৈ আপুনি এই কামখিনি কৰিব আৰু ঘৰত কৰিলেও চাকি এগছ জ্বলাব আৰু মন্দিৰত গলেও এগছি চাকি দি আপুনি এই কামখিনি কৰিব। এই উপায়টো একেলেঠাৰিয়ে 8টা মঙ্গলবাৰে কৰিব লাগিব। কিন্তু তাৰ মাজতে যদি কাৰোবাৰ কিবা অসুচি লাগি যায়, অসুচি হয়, তেনেহলে আপুনি সেইকেইদিন বাদ দিব আৰু পিছৰ যিটো মঙ্গলবাৰ আহিব 7 দিনত সেই মঙ্গলবাৰৰ পৰা পুনৰ আৰম্ভ কৰিব আৰু কন্টিনিউ বুলি ধৰিব। মানে যদি আগতে 2টা কৰিছিল তাৰ পিছত আপুনি অসুচি হৈ গল তেতিয়া আপুনি 7 দিনত 3 নম্বৰটো আৰম্ভ হ'ব বুলি ধৰি পেলাই কৰিব লাগিব। 8 দিন কৰাৰ আগতেই যদি আপোনাৰ কোনো কামত সফল হৈ যায়, আপুনি ইচ্ছা পূৰ্ণ হৈ যায়, তেনেহলে কিন্তু আপুনি বন্ধ কৰিব নোৱাৰিব। আপুনি 8টা মঙ্গলবাৰ কন্টিনিউ কৰিবই লাগিব। তাৰ পিছত আপুনি 8 দিনৰ দিনা সম্পূৰ্ণ কৰাৰ পিছত হনুমানজীক ধন্যবাদ দিবলৈও নাপাহৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।